ইমান ধুনীয়াকৈ সজাবাৰে তোলাৰ পিছত ৰবা খানে হ'লে পানীত কেনে লাগে ন ৰাতিপুৱা উঠিয়ে মুখচা চকচা পিন্ধি দেখছি না কি বৰষুণ বক্সটো ভিজলে তো সকলোকে দাউৰি গেছো থবাক লাগি আহি পালো এই ৰাস্তাটো দেখছি না পুৰা বানপানী উঠি আছে মোৰো ভয় গাড়ীখন নিবা ভয় লাগছে ভাবছো কি কিমান বা ধোৱা যিয়ে নহওক বানপানী ধুমুহা বতাহত সাঁতুৰি নাদুৰি আহি পেলাই পালো কইনাৰ ঘৰ তাকো কইনাৰ ঘৰতে জাপি আছো যিয়ে নহওক আহি পেলাই সংঘৰ্ষৰ মাজত আমাৰ কইনা ৰেডি মেকআপ কৰিব ৰেডি গৈছে আজি চেখন নাহিলে সি ধুমুহা বতাহত একদম আৰামছে ঘুমাই আছে আৰু মই ফাউণ্ডেশ্যন ষ্টাৰ্ট কৰি দিলোঁ কনচিলাৰ লগতে কেনে দেখছে না সঁচাকৈ অদ্ভুত হেন লাগে এইখিনি ব্লেণ্ড হৈ নাযাক লাগে কিয় কনচিলাৰখিনি কৰি পেলাই ডাইৰেক্ট লাগি গৈছোঁ মই এতিয়া হেৰি কৰাত পাউডাৰখিনি কৰাত বহুত হাল্লা হৈছে ইগন'ৰ কৰিব অকণমান কথা পাতি আছে মানুহ তথাপিতো মই মেকআপৰ ভিডিঅ' বহুত দিন দিয়া নাই কাৰণে ইয়াৰ দিবাক লাগি মই এডিট কৰি আছোঁ অতে যিকোনো পাউডাৰ লগাই উঠি ইয়াৰ ক্ৰিম্পিং কৈছোঁ ক্ৰিম্পিং মই কৰাই নাযায় মানে কি বেলেগে কৰে চেখন নহ'লে নিচানে কৰে কিন্তু মানে কি হ'ল আজি লাইন নাছিল লাইন অহাৰ পিছত মোৰ বেলেগ কাম নাছিল সেইকাৰণে বোলো দি ময়ে কৰি দিওঁ ক্ৰিম্পিংটো বহুত দিন কৰাও নাই তাৰপিছত লগাব ধৰিলোঁ এয়া ব্লাছ মোৰ ওৱান অফ দ্য ফেভৰেট পাৰ্ট হয় মানে কি ব্লাছ একদম বেছিকৈ নহয় লাইক অকণমান পিংক পিচ টাইপ কৰি কালাৰ এটা কৰি মই বহুত ভাল পাওঁ গালখন চ' এয়া কালাৰত কৈছোঁ কমাই দিওঁ দেই পিছত কিন্তু তাৰপিছত ধৰিলোঁ আমি আই মেকআপ কৰিব আই মেকআপটো এইটো চকুটো ইমান ধুনীয়া মানে কি বহুত ধুনীয়া পাইছোঁ মই সেইকাৰণে মই বোলো আই মেকআপটো অকণমান মোৰ হিচাপত কৰোঁ আজি চ' চাই থাকক কি কৰোঁ কেনে লাগে ক'ব কিন্তু তাৰপিছত কিবা জমা কঠিল অকণমান ছাইডটো কলা কৰি থৈ পেলাই মানে ডাৰ্ক টোন এটা ইউজ কৰি পেলাই মই তলৰখিনি মানে কি স্মাৰ্টছ কৰাত লাগি গৈছোঁ মই বোলে এইটো কৰি লওঁ কেইবা মাথাত আহিলে গম নাপালোঁ কিন্তু মই সেনেকৈ কৰিলোঁ তাৰপিছত সামৰি সাঁতুৰি এয়া গ্লিটাৰ লগাই দিছোঁ যি কৰিব খুজিছোঁ আকৌ নকৰিলোঁ কইনাক পিছে ভাল লগা আছে তাৰপিছত অলমষ্ট ডান মেকআপ লিপষ্টিকটো লাগি গৈছোঁ লিপষ্টিকটো দেখছি না 4 ভাগৰ 1 ভাগ কৰিছোঁ কেনে দেখছি তো লিপষ্টিকৰ কি কালাৰ লগাইছে এইটো ক'বচোন কালাৰটো কি লগাইছে মানে যদি ক'ব পাৰি মই গম পাম আৰু একজেক্ট কালাৰটো উঠছে মই কিন্তু চেমে পাওঁ কিন্তু বহুতে কয় এই লিপষ্টিকটো ৰিয়েলত বেলেগ মানে কি অলপমান হেৰিত কালাৰটো বেলেগ তাৰপিছত যাই থৈ লগাইছোঁ আইলেছ এই আইলেছটো বহুত ধুনীয়া লাগে মোৰ আপোনালোকক কেনেকুৱা লাগে জনাব এই আইলেছটোৰ ওপৰত নতুনকৈ ইউজ কৰা কৈছোঁ এইটো আগতে মই বেলেগ আইলেছ ইউজ কৰিছিলোঁ আজিকালি এইটো কৰোঁ তাৰপিছত চাংটিকা লগাই হেয়াৰষ্টাইলটো নেদেখালোঁ এতিয়া ডাইৰেক্ট কৰি উঠি পেলাই মই বোলো চালোঁ ফাইনেল লুকটো দেখাওঁ কিন্তু নাই নিচানে ভিডিঅ'টো কৰি আছিলোঁতো সেইকাৰণে লগাই দিলোঁ তাৰপিছত কৰি আছিলোঁ কাৰ্ল মানে কি কইনাৰ এটা চাইডৰ চুলিখিনি যেনেকৈ পৰি আছিল ন মই সেনেকৈ এৰি দিব খুজিছিলোঁ কিন্তু তাৰপিছত লাগিল যে কাৰ্ল কৰিলে অকণমান বেছি ধুনীয়া লাগিব কাৰণ মুখখন অলৰেডি ক্ষীণ তাইৰ সেইকাৰণে মই লোকক অকণমান কাৰ্ল কৰি দিওঁ অকণমান ভৰা দেখিব চ' কেনে লাগে ক'ব এটা চাইড দেখাই পাইছে তাৰপিছত কাৰ্ল কৰি উঠাৰ পিছত কেনে লাগে ক'ব আৰু ফাইনেল লুক ৰেডি কৰিলোঁ অকণমান হাইলাইট ইউজ কৰিছোঁ হাইলাইটাৰ মই বহুত বেছি ভাল পাওঁ আপোনালোকে কেনে পায় ফটোগ্ৰাফাৰ সপাই কমেণ্ট নকৰাই ভাল কাৰণে সিহঁতে বেয়া পায় বুলি ডাইৰেক্ট মই জানোৱেই কাৰণ অকল ফ্লাছ মাৰাৰ লগে হাইলাইটখিনি আগে জ্বলি উঠে আৰু এয়া আজি আমাৰ কইনা বাকী কেনে হৈছে মেকআপ থেংক ইউ কেনে লাগছে মেকআপ থেংক ইউ আপোনালোকৰ কেনে লাগছে তাৰপিছত আমি বাহিৰত আহি গ'লোঁ বাহিৰত ফটো উঠবা কইনা ৰেডি এয়া ফটোগ্ৰাফাৰে প'জ দেখাই আছে পিছত গম পালোঁ ইয়া মেইন ফটোগ্ৰাফাৰ তাৰপিছত যাৰ পৰা কৈ আছিলে বাইদেউকেইটা মানে মোৰ ভিডিঅ' চাই সেইকাৰণে গোটা সোপাৰ লগত ফটো উঠিলোঁ মোৰ বহুত ভাল লাগে এনেকৈ ভাল পাওঁ বুলি কয় যেতিয়া এনেকৈ ফটো উঠে মোৰ কিমান ভাল লাগে মই মানে বুজাব নোৱাৰোঁ কি ক'ম আৰু আপোনালোকক এয়া গোটা সোপাৰ লগত আৰু এটা চেল্ফি তাৰপিছত গ'লোঁ এই সোনিয়াহঁতৰ ঘৰত তাই ঈদ খাবা আহি পেলাই ভৰি ভাঙি এনেকৈ ঈদৰ মাজত পৰি আছিল কি ক'ম আৰু আপিটোক লাগি বেয়াও লাগছে এনেকৈ বিচনাত পৰি আছে চ' অলপমান জোকাই থকাই আহি পেলাই ঘৰত গ'লোঁ চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'